ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ বিশেষ প্ৰস্তুতি কথা কোভিড। ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ কথা কোভিড অনুষ্ঠানলৈ আপোনাক স্বাগতম। কথা কোভিডৰ আজিৰ খণ্ডত COVID-19 সংক্ৰমণৰ এই সময়ছোৱাত মিউকৰ মাইকোচিছ বা বিভিন্ন ফাংগাছজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ, ইয়াৰ বিভিন্ন প্ৰকাৰ, লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে কিছুমান অতি গুৰুত্বপূৰ্ণ কথা আপোনাৰ বাবে লৈ অনা হৈছে। আৰু আজিৰ অনুষ্ঠানটো আমি ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চৰ অন্তৰ্গত কথা ব্ৰহ্মপুত্ৰৰ সহযোগত আপোনাৰ বাবে প্ৰস্তুত কৰি তুলিছোঁ। আজিৰ এই অনুষ্ঠানত আপোনাৰ সৈতে উপস্থিত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যকৰী নিৰ্দেশক আৰু মেডিকেল এডুকেশ্যন অসমৰ অতিৰিক্ত নিৰ্দেশক ডাক্তৰ মনোজ কুমাৰ চৌধুৰী। ডাক্তৰ মনোজ কুমাৰ চৌধুৰী ছাৰৰ সৈতে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ হৈ কথা পাতিছে ভাস্কৰ ভূঞাই। ছাৰ, প্ৰথমে আপোনাক আজিৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। বিশেষকে আপুনি আমাৰ শ্ৰোতাসকলক সময় দিছে, আপোনাৰ ব্যস্ততাৰ মাজতো আমাক সময় দিছে, তাৰ কাৰণে আমি প্ৰথমে আমাৰ প্ৰত্যেকগৰাকী শ্ৰোতাৰ হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। হয়, প্ৰথমে আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলোৰে বা অন্যান্য যিসকল লোক আছে তেওঁলোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো। বিশেষকে পৰিস্থিতিটো যিহেতু জটিল, সেইকাৰণে আমি প্ৰথমে আপোনালোক সকলোৰে আমি সুস্বাস্থ্য কামনা কৰিছো। আৰু লগতে মই টুইটাৰত চাইছিলো, আপোনাৰ মই ফটো দেখা পাইছিলো, আপুনি 2টা ভেকচিন দ্বিতীয়টো ড'জো লোৱা বুলি মই টুইটাৰৰ যোগেদি দেখা পালো। এতিয়া আপুনি যিহেতু 2টা পালি ড'জ ললে কভিড ভেকচিনৰ, এতিয়া সম্পূৰ্ণৰূপে আপুনি কভিড প্ৰটেক্টেড বুলি আমি ভাবিব পাৰো। গতিকে এতিয়া প্ৰথমে আপোনাৰ পৰা আমি জানিব বিচাৰিছো, যিহেতু আপুনি 2টা পালি ললে আৰু এতিয়াও আমাৰ বহুতো মানুহে এই ভেকচিন নলম বুলি ভাবি আছে, তেওঁলোক মনত কিছুমান তেনেকুৱা ধাৰণা কিছুমান আছে আমাৰ হয়তো গাঁৱত বা অন্যান্য অঞ্চল বিলাকত। এতিয়া তেনে লোকসকলক আপুনি এগৰাকী চিকিৎসক হিচাপে বা এগৰাকী স্বাস্থ্য বিষয়া হিচাপে আপুনি প্ৰথমে কি ক'ব বিচাৰে, আপোনাৰ পৰা প্ৰথমে শুনি ল'ব বিচাৰিছে। মই আপোনাক এইটো খুব গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী আপুনি এটা প্ৰশ্ন কৰিছে, আৰু এই মেছেজটো এই কথাখিনি যদি ৰাইজৰ মাজলৈ যায় তেতিয়াহ'লে মই ভাবো ৰাইজৰ উপকাৰ হ'ব। মই প্ৰথমে সকলোকে এইটো অনুৰোধ কৰিম যে এই ভেকচিনটো লওক, এই প্ৰতিষেধক পালি তেখেতসকলে ল'ব লাগে। কাৰণ এতিয়া আপুনি যদি চাই কভিডৰ, আমি যোৱা বছৰো কভিডৰ তাণ্ডৱ দেখিছো, গোটেই বিশ্বতে কভিডে যি তাণ্ডৱ কৰিছে, যিমান মানুহৰ মৃত্যু হৈছে, সেই একেখিনি কথা আমাৰ ভাৰতবৰ্ষতো হৈছে। প্ৰথম যিটো আমাৰ ৱেভ আছিলে, প্ৰথম ৱেভটোত আমাৰ বহুত সংখ্যক আমি মৃত্যু দেখিছো, বহুতকে ৰোগী আক্ৰান্ত হোৱা দেখিছো। তাৰমানে এটা স্পেচিফিক বিশেষ ধৰণৰ এটা ঔষধ কভিডৰ বিৰুদ্ধে যিহেতু নাই, আমি এনেকুৱা এটা ঔষধৰ কথা ক'ব নোৱাৰো যে এই ৰোগটোৰ কাৰণে এইটো ঔষধ, কিন্তু আমি এতিয়া ক'ব পাৰো যে এই ৰোগটোৰ কাৰণে এইটো প্ৰতিষেধক। অৰ্থাৎ আমাৰ হাতত ডাঙৰ অস্ত্ৰ এটা এই ভাইৰাছ বিধৰ বিৰুদ্ধে আহিছে। গতিকে ইয়াৰ উপকাৰিতাখিনি আমি সকলোৱে লোৱা উচিত, নিজক প্ৰথমতে প্ৰটেক্ট কৰা উচিত। ভাৰত চৰকাৰে আৰু অসম চৰকাৰে মিলি আমাৰ যিটো ভেকচিনৰ জাগৰণ সৃষ্টি কৰিছে, এই জাগৰণত মানুহে অংশগ্ৰহণ কৰিব লাগে আৰু নিজক, ঘৰখনক আৰু সমাজখনক সুৰক্ষা কৰিব লাগে। তেতিয়াহে আমাৰ কভিডৰ বিৰুদ্ধে যুদ্ধখন সফল হ'ব। মই আটাইকে আগবাঢ়ি আহি ইয়াত কোনো ভয়ৰ কাৰণ নাই। কেতিয়াবা বেজীটো লোৱাৰ পিছত অকমান ঠাইখিনি বিষাব পাৰে, কেতিয়াবা অকমান সাধাৰণ জ্বৰৰ নিচিনা লাগিব পাৰে, কিন্তু সেইটোৰ কাৰণে বা এই ভেকচিনটোৰ উপকাৰিতাৰ বিষয়ে সন্দেহ কৰাৰ কোনো থল নাই। এই ভেকচিন খুব উপযোগী ভেকচিন আৰু এইটো মানুহে ভালদৰে আগ্ৰহেৰে ল'ব লাগে। ধন্যবাদ ছাৰ। এতিয়া আমি আজি প্ৰকৃততে কথা আমি পাতিবলৈ বিচাৰিছিলো, যিহেতু COVID-19 লগে লগে আমি এতিয়া বিভিন্ন বাতৰি কাকত বা অন্যান্য ছচিয়েল মিডিয়া বা অন্যান্য বিভিন্ন মাধ্যমৰ যোগেদি কেইবাবিধো ফাংগাছৰ বিষয়ে আমি শুনিছো। বিশেষকৈ ব্লেক ফাংগাছ, হোৱাইট ফাংগাছ, য়েল্লো ফাংগাছ, এনে ধৰণৰ ফাংগাছ বিলাকৰ বিষয়ে এতিয়া ইতিমধ্যে আমি শুনিবলৈ পাইছো, আৰু বা আমাৰ গাঁৱে ভূঞে অন্যান্য মানুহবিলাকেও শুনিছে। সেইকাৰণে প্ৰথমেই আমি আপোনাৰ পৰা জানিব বিচাৰিছো, আচলতে এই ফাংগাছজনিত আচলতে এই ৰোগবিলাক কেনেকুৱা ধৰণৰ ৰোগ হয়, আপোনাৰ পৰা ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰিছো। মই মানে অলপমান এনেকে ধৰণে ক'ব খুজিছো যে আমি যিবিলাক বেক্টেৰিয়াৰ কথা কওঁ, ভাইৰাছৰ কথা কওঁ, তেনেকে ফাংগাছো এবিধ তেনেকুৱা অনুজীৱ। মানে ফাংগাছ নৰ্মেলিও সাধাৰণ অৱস্থাতো আমাৰ পৰিৱেশত থাকে। কিছুমান ভাইৰাছ যেনেকে আমাৰ পৰিৱেশত থাকে, কিছুমান ফাংগাছো তেনেকে আমাৰ পৰিৱেশত থাকে।
সাধাৰণ অৱস্থাত এই ফাংগাছ বিলাকে মানুহৰ বিশেষ একো ক্ষতি কৰিব নোৱাৰে। ফাংগাছ কেতিয়াবা কোনোবা মানুহে মাটিৰ লগত ধৰক খেতি পথাৰৰ কাম কৰে বা তেওঁ গোবৰ মাটি এনেকুৱা ধৰণৰ কথাৰ লগত সদায় হাতেৰে চুই থাকে, সেই হাত হয়তো নোধোৱাকে নাকত চকুত নিছে, কেতিয়াবা তেনে অৱস্থাত দুৰ্বল শৰীৰত কাৰোবাৰ যদি ৰোগ আছে, অসুখীয়া হৈ আছে, তেওঁৰ শৰীৰত সেই ফাংগাছে থিতাপি ল'ব পাৰে। কিন্তু সাধাৰণ অৱস্থাত এনেকুৱা নহয় যে ফাংগাছ বিলাকে মানুহক সকলো সময়তে আক্ৰমণ কৰি থাকিব, এনেকুৱা নহয়। এতিয়া এই কভিডৰ লগত ফাংগাছ বিধৰ কথাটো কিয় আহিল, এইটো হৈছে গুৰুত্বপূৰ্ণ কথা। ফাংগাছটো আমি কভিডৰ লগত এই কাৰণে আহিলে জড়িত হল যে কভিড ৰোগীসকল মানে শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰে। তেওঁলোকৰ ইমিউনিটি যিটো আমাৰ প্ৰতিৰোধ ক্ষমতা শৰীৰৰ, সেই প্ৰতিৰোধ ক্ষমতাটো কমি যায়। লগত যদি আকৌ ডায়েবেটিছ থাকে, লগত যিহেতু কভিডৰ চিকিৎসাৰ ক্ষেত্ৰত আমি ষ্টেৰইড ব্যৱহাৰ কৰো, ষ্টেৰইড ব্যৱহাৰ কৰিলে কি হয়, আৰ্টিফিচিয়েলি আমি কিছু সময়ৰ কাৰণে ইমিউনিটিটো ছাপ্ৰেছ কৰি ৰাখো, প্ৰতিৰোধ ক্ষমতাটোক আমি দমাই ৰাখো কিছু পৰিমাণে। গতিকে কি হয়, তেনেকুৱা সময়ত বা যদি ৰোগীজনৰ কেঞ্চাৰ ৰোগ থাকে, ডায়েবেটিছটো মই ইতিমধ্যে কলো, গতিকে তেনেকুৱা ধৰণৰ ৰোগ থকা ব্যক্তি সকলৰ ক্ষেত্ৰত এই ফাংগাছ বিলে গা কৰি উঠিব পাৰে। যদিহে তেওঁ দূষিত পানী থকা, লেতেৰা পানী থকা জাগাৰ ওচৰত ক'ৰবাত তেওঁ থাকে, বা তেওঁৰ এতিয়া হস্পিটেলত কি কি কথাত হ'ব পাৰে মই এইটো কৈছো। হস্পিটেলত হ'ব পাৰে যদি অক্সিজেন ফ্ল' লোৱাৰ যিবিলাক আহিলা আমাৰ আছে, সেই আহিলাসমূহ যদি আমি খুব ভালকে পৰিষ্কাৰ কৰি নাৰাখো, নাইবা কি হয় ICUৰ ভিতৰত এনেকুৱা এটা ক্ল'জড এৰিয়া থাকে, সেই ক্ল'জড এৰিয়াটোত এনেকুৱা ধৰণৰ ফাংগাছৰো কেতিয়াবা সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে এতিয়া আপুনি যদি চাই আমাৰ অন্য কিছুমান চহৰত, কিছুমান হস্পিটেলত এই ফাংগাছ গ্ৰ' কৰিছে, আৰু যিখিনি মানুহ অলৰেডি কভিডত আক্ৰান্ত হৈ আছে, সেই তেনেকুৱা দুৰ্বল ইমিউনিটি লেভেলৰ মানুহৰ ক্ষেত্ৰত এই কভিড ফাংগাছ বিধে আক্ৰমণ কৰিছে। গতিকে মানুহজনৰ যদি ইমিউনিটি লেভেলটো ষ্টেটাছটো খুব ল' হৈ থাকে, তেওঁৰ প্ৰতিৰোধ ক্ষমতা যদি বহুত কম হৈ থাকে, তেতিয়াহে এই ফাংগাছ বিধে আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে। আক্ৰমণ কৰিলে ক'ত কৰিব, তেওঁৰ যদি তেওঁৰ নাক, চকু, মুখ এইবিলাক ঠাইত সাধাৰণতে বেছি হয়। মানে য'ত এতিয়া নাকত মুখত আমাৰ এটা স্বাভাৱিকভাৱে আমাৰ পানীয় জলীয়া পদাৰ্থ এটা থাকাৰ এইবিলাক ঠাই, মুখৰ পৰা লেলাৱতি ওলাব পাৰে, নাকৰ পৰা পানী, চকুৰ পৰা, গতিকে সেমেকা ঠাই, সেমেকা শৰীৰৰো এইবিলাক হৈছে সেমেকা জাগা। গতিকে এইবোৰত আমাৰ যদি বতাহটো দূষিত হয়, বায়ুখিনি যদি সেই ঠাই দূষিত হয়, তাত যদি এই ফাংগাছবিধ থাকে, তেতিয়াহ'লে দুৰ্বল ইমিউনিটি লেভেলৰ মানুহক আক্ৰান্ত কৰিব পাৰে। আৰু আক্ৰান্ত যদি হয়, তেতিয়াহ'লে তেওঁৰ এইটো চকুৰ বিষ বা নাকৰ বিষ, মুখৰ সেই অংশৰ বিষ, ৰঙা পৰা, অলপ জ্বৰ উঠা, এনেকুৱা ধৰণৰ লক্ষণ হ'ব পাৰে। ততালিকে চিকিৎসকে যদি এইটোক মনোনিৱেশ কৰে, তেতিয়াহ'লে তাৰ কাৰণে আমাৰ যথেষ্ট ভাল ঔষধ আছে, আৰু সেই ঔষধেৰে চিকিৎসা কৰিলে নিৰাময় কৰিব পাৰি। খুব মানে বেছি যদি হৈ যায়, তেতিয়া অৱশ্যে অলপমান ক্ৰিটিকেল ষ্টেজলৈকে যাব পাৰে, আৰু তেতিয়া অলপ বেলেগ ধৰণৰ চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। আৰু ইয়াৰ লগতে আমি বিভিন্ন আৰ্টিকুল বিলাকতো পঢ়িবলৈ পাইছো, এইটো সঁচা নে মিছা আমি নাজানো, তথাপিতো আমি আপোনাৰ পৰা জানিব বিচাৰিছো, বিশেষকে কভিড চিকিৎসাৰ বাবে অত্যাধিক কেতিয়াবা জিংক, এতিয়া যিহেতু মানুহে জ্বৰ হোৱাৰ লগে লগে এতিয়া এটা মানুহৰ মাজত প্ৰৱণতা আহিছে যে নিজেই বিভিন্ন ধৰণৰ দৰৱ বিলাক কিনি, ফাৰ্মাচীৰ পৰা কিনি তেওঁলোকে নিজাববীয়াকে খাবলৈ লৈছে। ধৰি লওক অত্যাধিক জিংক বা এন্টিবায়টিক দৰৱ বিলাক খোৱাৰ লগতে, বা ষ্টিম, আজিকালি মুখত ভাপ লোৱাৰ যিটো প্ৰেক্টিচ, সেইটো যথেষ্ট বাঢ়িছে মানুহৰ মাজত। এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণেও এই ফাংগাছজনিত বেমাৰ বিলাক হ'ব পাৰে নেকি ছাৰ? মই আপোনাক এইটো স্পেচিফিকেলি কৈছো, আপুনি যি তিনিটা কথা কৈছে, এই তিনিটা খুব গুৰুত্বপূৰ্ণ, আমিও এইটো লক্ষ্য কৰিছো। কিন্তু এটা কথা মই পোনে পোনে কওঁ যে যিটো গৰম ভাপ মানুহে মুখেৰে লয়, এইটো যথেষ্ট উপকাৰী হয়। কিন্তু এটা কথা চাব লাগে যে বহুত বেছি গৰম বতাহটো ডিঙিলৈকে চিধা চিধিকে যাব নালাগে। অলপমান গৰম হলেও তাৰ ভাপটো অলপ দূৰৰ পৰা ল'ব লাগে, যাতে অলপমান কমফৰ্টেবল চিটুৱেশ্যনত, মানে খুব বেছি একদম বোলে মই ভাইৰাছটো মাৰো বুলি খুব বেছি গৰম বতাহ এটা লৈ ললো, সেইটো কৰিলে ভিতৰৰ আমাৰ যিখিনি শ্লেষ্মা আৱৰণ থাকে তাৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে অলপমান দূৰৰ পৰা ভাপটো ল'ব লাগে, এই ভাপটো উপকাৰী। দ্বিতীয়তে, আপুনি যিটো কৈছে জিংক, অলপমান
জিংকৰ পৰিমাণ যদি আমি উচিত পৰিমাণত জিংক আমি অলপ দীঘলীয়া দিনলৈকে সেৱন কৰিব পাৰো, জিংকে অলপ আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাটো বঢ়ায়। সেইকাৰণে কভিড চিটুৱেশ্যনৰ মাজত বা কভিডত আক্ৰান্ত হৈ থকা যিবিলাক আমাৰ হোম আইচলেটেড পেচেণ্ট আছে, ঘৰত থাকে তেওঁলোক, তেনেকুৱা মানুহক আমি জিংক খাবলৈ দিওঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে একো নোহোৱা অৱস্থাতো মাহৰ পাছত মাহ আমি যদি জিংক খাই থাকো, তেতিয়াহ'লে শৰীৰত জিংকৰ পৰিমাণ অভাৰলোড হ'ব, বেছি হৈ যাব। গতিকে আমি সেইটো কাম কৰা অনুচিত। চিকিৎসকৰ পৰামৰ্শ অবিহনে যিকোনো ভিটামিনে হওক বা জিংকে হওক, এইবিলাক যিটো জিংকটো আমি মাইক্ৰনিউট্ৰিয়েণ্ট বুলি কওঁ, তাৰমানে খুব কম পৰিমাণে শৰীৰক লগা এবিধ পদাৰ্থ। গতিকে এইবিলাকৰ যেনেকে শৰীৰত নিড আছে, প্ৰয়োজন আছে, তেনেকে বেছি হলেও তাৰ সমস্যা সৃষ্টি কৰিব পাৰে। সেইকাৰণে ই ইমিউনিটি লেভেল বঢ়াব বুলি আমি অনাহকত আমি খাই থাকিব নালাগে। আৰু এন্টিবায়টিকৰ যিটো কথা কৈছে, এন্টিবায়টিকটোতো একেবাৰে চিকিৎসকৰ পৰামৰ্শ নোহোৱাকে খাব নালাগে। আমি হয়তো কেতিয়াবা এটা জিংকৰ ভিটামিন কেপচুল টেবলেট এটা আমি খালে হয়তো একো ক্ষতি নহয়, কিন্তু এন্টিবায়টিক কেতিয়াও চিকিৎসকৰ পৰামৰ্শ নোলোৱাকে আৰু উচিত সময়ত, উচিত পৰিমাণত, উচিত দিনৰ কাৰণে নাখালে তেতিয়া সেই বেক্টেৰিয়া বা আমাৰ শৰীৰৰ ভিতৰত এইবিলাকৰ বেক্টেৰিয়া ৰেজিষ্টেণ্ট হয়, যিটো কথাৰ কাৰণে আমি ঔষধটো সেৱন কৰো, তাক কোৰ্সটো কমপ্লিট কৰি পেলাই খাব লাগে। গতিকে এনেকুৱা ধৰণৰ আমাৰ ঔষধৰ সেৱনৰ ক্ষেত্ৰত মানুহৰ এটা প্ৰৱণতা হৈছে যে ভিটামিন চি খাই থাকো, জিংক খাই থাকো, এনেকুৱা ধৰণৰ কথা এটা হৈছে, কিন্তু সেইটো কাম কৰিব নালাগে। হয়, এই ক্ষেত্ৰত মানে চিকিৎসকৰ পৰামৰ্শ লৈহে এনেধৰণৰ দৰৱবিলাক মানে ব্যৱহাৰ কৰা উচিত। নিশ্চয় হয়। চিকিৎসকৰ পৰামৰ্শ লৈ কৰা উচিত। কিন্তু লগতে মই এটা কথা কওঁ যে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে এইটো সময়ত। কাৰণ পুষ্টিকৰ খাদ্য গ্ৰহণে মানুহৰ প্ৰতিৰোধ ক্ষমতা, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটোক ভাল কৰি ৰাখে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো ভাল কৰি ৰাখিলে মানুহে এনেও এনেকুৱা ধৰণৰ ভাইৰেল ডিজিজ বিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গাত বল পায়। পুষ্টিকৰ খাদ্য, যথেষ্ট পৰিমাণৰ পানী গ্ৰহণ, শৰীৰটোক আৰ্দ্ৰ কৰি ৰখা, হাইড্ৰেটেড কৰি ৰখা যিটো কাম, এনেকুৱা ধৰণৰ ভাল অলপমান যোগাভ্যাস, অলপমান ব্যায়াম, এইবিলাক আমাৰ কাৰণে দৈনন্দিন তালিকাত অন্তৰ্ভুক্ত হোৱা উচিত। আৰু ইয়াৰ লগতে ষ্টিমাৰৰ ক্ষেত্ৰতে অন্য এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছো। বিশেষ ষ্টিমাৰে যেতিয়া ভাপ লয়, তেতিয়া যদি অপৰিষ্কাৰ পানী ব্যৱহাৰ কৰে, সেই অপৰিষ্কাৰ পানীৰ পৰাও এনেধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে নেকি ছাৰ? হ'ব পাৰে। অপৰিষ্কাৰ পানী তাৰমানে কেতিয়াও ল'ব নালাগে। আৰু আমাৰ যিবিলাক আমি খোৱা পানী, আচলতে খাবৰ কাৰণে আমি পানী যেনেদৰে ঘৰত ঠিক কৰি লওঁ, তেনেকুৱা ধৰণৰ খোৱা পানীৰ পৰাহে ষ্টিমাৰতো দিব লাগে। যদিও আমি ভাবো যে ষ্টিমাৰতো গৰম হৈ যাব, একো নাথাকিব নেকি, কিন্তু তথাপিতো সন্দেহৰ ঊৰ্ধ্বত কেতিয়াবা নাথাকিব পাৰে, তাৰ কাষত লাগি থাকিব পাৰে। গতিকে ভাল পানীৰে আমি ষ্টিম ল'ব লাগে। তেনেকে অক্সিজেনৰ মানে হস্পিটেলৰ কথাটো বাৰু আমি এই কাৰণে অলপমান এৰাই চলো, কাৰণ হস্পিটেলত সেইটো এক্সপাৰ্ট মানুহে তেওঁলোকে চাই থাকে, চিকিৎসকে চাই থাকে, নাৰ্ছে চাই থাকে। গতিকে সেইটো বেলেগ। আমাৰ সাধাৰণ মানুহে আমি যেতিয়া কাম কৰো, ধৰক চকুত আমি ৰাতিপুৱা উঠি চকু মুখত পানী মাৰিলো, যদি লেতেৰা দূষিত পানীৰে আমি চকু মুখ ধুওঁ, তেতিয়া আমাৰ হয়তো এই ফাংগাছ আমাৰ তাত লাগি থাকিব পাৰে। গতিকে এই পানীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো খুবেই বেছি প্ৰয়োজনীয়, আৰু এইটোত আটাইয়ে মন দিব লাগে। আপুনি শুনি আছে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ কথা কভিড অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত COVID-19 সংক্ৰমণৰ এই সময়ছোৱাত মিউকৰ মাইকোচিছ বা বিভিন্ন ফাংগাছজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ, ইয়াৰ বিভিন্ন প্ৰকাৰ, লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে কিছুমান অতি গুৰুত্বপূৰ্ণ কথা আপোনাক জনাইছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যকৰী নিৰ্দেশক আৰু মেডিকেল এডুকেশ্যন অসমৰ অতিৰিক্ত নিৰ্দেশক ডাক্তৰ মনোজ কুমাৰ চৌধুৰীয়ে। ডাক্তৰ মনোজ কুমাৰ চৌধুৰী ছাৰৰ সৈতে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ হৈ কথা পাতিছে ভাস্কৰ ভূঞাই। এতিয়া যেহেতু ব্লেক ফাংগাছ, হোৱাইট ফাংগাছ, য়েল্লো ফাংগাছ, এনেধৰণৰ বিভিন্ন ধৰণৰ ফাংগাছৰ কথা আমি এতিয়া শুনি আছো আমি এজন সাধাৰণ মানুহ হিচাপে। এতিয়া আমি আপোনাক ছাৰ সুধিব বিচাৰিছো, বিশেষকৈ এই যি তিনিটা ৰোগৰ কথা কৈ আছে, ফাংগাছজনিত ৰোগৰ কথা কৈ আছে, এইকেইটা একে ধৰণৰ হয়নে, আৰু বা ইয়াৰ লক্ষণবিলাক বা প্ৰকাৰবিলাক একে ধৰণৰ হয়নে ছাৰ, বেলেগ বেলেগ ধৰণৰ হয়? এইটো প্ৰায় একে ধৰণৰ হয়। তাৰমানে কি হয়, তাৰ ফাংগাছৰ এইটো এটা ফেমিলি। এই ফেমিলিটোৰ প্ৰতিটোৰে কেতিয়াবা তাৰ যেতিয়া আপুনি গ্ৰ' কৰি চাই, তেতিয়া কোনোবাটো কলা ধৰণৰ হয়,
কোনোবাটো অলপমান য়েলো ধৰণৰ হয়। গতিকে সেইটোত আমাৰ ইমান কথা নাই, কিন্তু কথা হৈছে এইটো ব্লেক ফাংগাছ গ্ৰুপটো যে আমাৰ ইয়াতে এতিয়া সংক্ৰমিত হৈছে, আমাৰ ইয়াত মানে মই ভাৰতবৰ্ষৰ কথা কৈছো, উদ্ঘাটিত হৈছে। আৰু বাকী কেইটা আমাৰ যিকেইটা ফাংগাছ সেইকেইটাৰো আমাৰ চিকিৎসা পদ্ধতিও একে আৰু খুচৰা পদ্ধতিটো আমাৰ একে। গতিকে এইটো পৰিৱেশ আৰু লৈ পেলাই কাৰোবাৰ ৰঙৰ ইফাল সিফাল হয়, গতিকে সেইটোক আমি ইমান তেনেধৰণে চাব নালাগে। আমি এটাই চাব লাগে যে আমি লেতেৰা পানীৰে আমাৰ ব্যৱহাৰটো আমি কমাব লাগে, ফাংগাছৰ পৰা আমি দূৰত থাকিব লাগে যিমান পাৰো। এতিয়া কেৱল মাত্ৰ এতিয়া যিহেতু আপুনি কৈছে যে এতিয়া বৰ্তমান COVID-19 দ্বাৰা যিসকল লোক সংক্ৰমিত হৈছে তেনে লোকসকলৰ ক্ষেত্ৰত এই ৰোগটো দেখা পোৱা গৈছে, কিন্তু COVID-19 দ্বাৰা সংক্ৰমিত নোহোৱা ব্যক্তিৰ ক্ষেত্ৰতো এই ৰোগটো হ'ব পাৰে নেকি ছাৰ? আগে পিছে এনেকুৱা হৈ আছে, মই যিটো কৈছো যে কোনোবা মানুহ যদি তেখেতৰ নিজৰ ইমিউনিটি লেভেলটো কম আছে, তেনেকুৱা বহুত থাকে, ডায়েবেটিছ ৰোগত থাকে যাৰ ডায়েবেটিছটো কন্ট্ৰল হৈ নাই, দেহত শৰ্কৰাৰ পৰিমাণ বহুত বেছি থাকিছে, নাইবা কাৰোবাৰ এনেকুৱা হ'ব পাৰে যে তেখেতৰ কেঞ্চাৰ হৈ আছে বহুদিন ধৰি, কেঞ্চাৰ ৰোগীসকলৰো নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। কিছুমান মানুহৰ HIV পজিটিভ থাকে, ইমিউনিটি লেভেল অটমেটিকেলি কমি থাকে। তেনেকুৱা যিবিলাক ৰোগৰ ক্ষেত্ৰত মানুহৰ নিজৰ আভ্যন্তৰীণ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হৈ থাকে, তেনেকুৱা মানুহৰ যদি এনেকুৱা দূষিত পানী, দূষিত বায়ুৰ সংস্পৰ্শত বেছি সময় থাকে, তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত এই ফাংগাছবিধ শৰীৰত প্ৰৱেশ কৰিব পাৰে। শৰীৰত প্ৰৱেশ কৰাৰ পিছত সি নাকত, মুখত, চকুত থিতাপি ল'ব পাৰে, নাইবা কিছুমান তেনেকুৱা ধৰণৰ ফাংগাছে উশাহ নিশাহৰ যোগেদি আমাৰ হাওঁফাওৰ ভিতৰলৈকে সোমাই যাব পাৰে। গতিকে যদি সোমাই যায়, তাত থিতাপি লয়, তাৰ পিছত লাহে লাহে সি নিজৰ বংশ বৃদ্ধি কৰে, তেতিয়াহ'লে মানুহজনক আক্ৰান্ত কৰিব আৰু আক্ৰান্ত কৰি বিভিন্ন অংগ প্ৰত্যংগৰ ক্ষতি কৰিব পাৰে। তেনেকুৱাকে দুই এটা আমি দেখিছো যে আনকি চকু খুব বেয়াকে ইনফেকচন হোৱাৰ কাৰণে চকুটো কাটি উলিয়াই দিবলগীয়াও হৈছে। মই এইটো মানুহক ভয় খুৱাবৰ কাৰণে কোৱা নাই, আপুনি যিহেতু বিজ্ঞানসন্মত কথা এটা সুধিছে, গতিকে মই এই কথাখিনি এৰাই চলা নাই যে ই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰো আমি দেখিছো কেতিয়াবা, কিন্তু সেই বুলি এনেকুৱা ধৰণৰ শংকা নহয় যে কভিড আহিছে, এতিয়া তাৰ পিছে পিছে আমাৰ ব্লেক ফাংগাছ আহিছে, তাৰ পিছত অমুক ফাংগাছ আহিছে, তেনেকুৱা ধৰণৰ কথা নহয় যে চবেই এই ফাংগাছত আক্ৰান্ত হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। মানুহে এইটো ভয় কৰিব নালাগে, বৰং এইটোক এটা আমি প্ৰাথমিক স্বাস্থ্যজনিত শিক্ষাৰ লগত জড়িত কৰিব লাগে। পাব্লিক হেল্থৰ ফালৰ পৰা যদি মই কওঁ যে আমি কি কৰিব নালাগে, খুব লেতেৰা পানীৰ ওচৰত গৈ পেলাই কাম কৰিব নালাগে। ঘৰত আমাৰ ইনডোৰ প্লান্ট আছে, তাত মাটি, গোবৰ এইবিলাক দি পেলাই সদায় খুচৰিলে তাত এনেও ৰ'দ নপৰে, গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক অলপমান এৰাই চলিব লাগে, মাজে মাজে ৰ'দাব লাগে। আৰু যোনে হাতেৰে খেতিৰ কাম কৰে, গোবৰৰ কাম কৰে, তেওঁলোকে পাৰিলে লগে লগে হাত দুখন ভালকে ধুব লাগে, নাইবা হাত মোজা পিন্ধি কাম কৰিলে যথেষ্টখিনি ছেফ। মানে যোনে গাৰ্ডেনিঙৰ কাম কৰে, গতিকে তেনেকুৱা ধৰণৰ সাৱধানতাবিলাক আমাৰ লৈ থাকিব লাগে, আৰু তেতিয়া ব্লেক ফাংগাছ বা যিকোনো এনেকুৱা ধৰণৰ ফাংগাছ জনিত ৰোগৰ পৰা মানুহ সাৰি থাকিব পাৰিব। আৰু মানুহৰ মনত এটা প্ৰশ্ন আছে যে এই ফাংগাছজনিত যিবিলাক ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এইটো সংক্ৰমিত হ'ব পাৰে নেকি ছাৰ? সাধাৰণতে এনেকুৱা ধৰণৰ সংক্ৰমণৰ ঘটনা প্ৰত্যক্ষ কৰা নাযায়, কাৰণ ই লোকেলি জাগাটোত আক্ৰান্ত কৰে। ধৰক নাকৰ ওচৰৰে ঠাইত আক্ৰান্ত হৈছে ফাংগাছটো, তাতেই থিতাপি লাগি থাকে, গতিকে তাৰ পৰা বেলেগ এজন মানুহৰ উশাহ নিশাহৰ জৰিয়তে যেতিয়া সংক্ৰমণ হয়, সেইটোতো আমাৰ ভাইৰাছজনিত ৰোগবিলাক হৈ আছে, ফাংগাছটো সাধাৰণতে তেনেকুৱা ধৰণে সংক্ৰমিত নহয়। এতিয়া বিশেষকে ইয়াৰ ক্ষেত্ৰতে বহুতো ধৰণৰ এতিয়া মিসকনচেপশ্যন বা ভুৱা প্ৰচাৰ কিছুমান ইতিমধ্যে আমি ব্লেক ফাংগাছক লৈ প্ৰচাৰ হোৱা আমি দেখা পাইছো, ছচিয়েল মিডিয়াই হওক বা অন্যান্য বেলেগ বেলেগ মিডিয়াম বিলাকত। তাৰ ভিতৰতে এতিয়া আমি দেখা পাইছো যে মানুহৰ মাজত প্ৰচলন হৈছে যে পিঁয়াজ বা অন্যান্য যিবিলাক কেঁচা শাক পাচলি আছে বা ফ্ৰিজত যিডাল ৰবৰ থাকে, সেই ৰবৰত থকা ভেঁকুৰৰ পৰা মানুহৰ দেহলৈ এই ফাংগাছবিধ আহিব পাৰে বুলি মানুহৰ মাজত কিছুমান প্ৰচাৰ হৈছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি জানিব বিচাৰিছে ছাৰ? মই আপোনাক এটা কথা স্পষ্টকে কওঁ, শাক পাচলিৰ ক্ষেত্ৰত আমি যথেষ্ট সাৱধানতা ল'ব লাগে। তাৰমানে আমি খেতি কৰোতে যিহেতু তাত সাৰ, গোবৰ এইবিলাক থাকে, যদি কিবা কাৰণত খেতিখিনি ভালদৰে উঠাই আনি নোধোৱাকে আমি যদি চিধা চিধিকে পাকঘৰত দিওঁ, বা আমাৰ কাম যোনে কৰে, ঘৰৰ গৃহিণীয়ে হওক বা ৰন্ধা বঢ়া কৰা লোকেই হওক, তেওঁলোকে যদি সেইটো সদায় তেনেধৰণে হেণ্ডেল মানে হাতেৰে চুই থাকে বা কৰি থাকে, তেতিয়াহ'লে তাৰ সম্ভাৱনা এটা আছে। সেইকাৰণে শাক পাচলিবোৰ ভালদৰে চাফা কৰি লৈ পেলাইহে আমাৰ ৰন্ধা বঢ়া কামত কৰিব লাগে। আমি কওঁ যে হাতত হাত মোজা পিন্ধি পেলাই তেনেকুৱা ধৰণৰ কাম কৰাটো উচিত, সেইটো এদিনৰ কথা নহয়, সদায়ৰ কাৰণে উচিত। আৰু এতিয়া যিহেতু ফ্ৰিজৰ এই
হেৰিটোৰ কথা ওলাল, ফ্ৰিজৰ আপোনাৰ কি বুলি ক'লে, ৰবৰ ডালত আমাৰ ৰবৰডালৰ কথা ওলাল। এইটোতো বছৰ বছৰ ধৰি হৈ আছে, তেনেকুৱা ধৰণৰ ৰবৰৰ পৰাতো আমি সংক্ৰমণ দেখা নাই। হয়। কিন্তু ফ্ৰিজটোতে লিখা আছে যে সেইটো কেনেকে পৰিষ্কাৰ কৰিব লাগে। ফ্ৰিজটো অকল ব্যৱহাৰ কৰি থাকিলেই নহয়। হয়। সেইটো কথা হয় যে ফ্ৰিজটোৰ ভিতৰত আমাৰ উষ্ণতা যথেষ্ট কম থাকে, টেম্পাৰেচাৰ কম কৰিবলৈ আমি ফ্ৰিজটো ব্যৱহাৰ কৰো। ভিতৰত যথেষ্ট পানীও থাকে। যদি আপুনি থিয়ৰিটিকেলি সোধে, আৰু যদি এই কলা পৰা জেগাবিলাকত যে কলা কলা বস্তু ওলাই, হয়। এইবোৰততো ফাংগাছ থাকিব। কিন্তু গতিকে সেইখিনি বস্তু ভালদৰে মাজে মাজে চাফা কৰাটো উচিত। তাৰ পৰা ভয় কৰিবলগীয়া একো নাই। আমি মাহত এবাৰ ভালদৰে ফ্ৰিজটো চাফা কৰিব লাগে। তাত ফ্ৰিজ চাফা কৰা আজিকালি যথেষ্ট উন্নত ধৰণৰ ডিটাৰজেন্ট পোৱা যায়। সেইবিলাকেৰে চাফা কৰিলে তাত আৰু ফাংগাছটো নাথাকে। আৰু তেনেকুৱা ধৰণৰ কথাই মানুহৰ দেহলৈ সংক্ৰমিত কৰা তেনেকুৱা ধৰণৰ কথা নাই। আৰু ইয়াৰ লগতে অন্য এটা কথা মানুহৰ মাজত প্ৰচলন হৈছে যে আমি যিখন মাস্ক, এতিয়া সকলোৱে মাস্ক পৰিধান কৰিছে, কিন্তু বহুতৰে কি হয় যে একেখন মাস্ককে তেওঁলোকে বহু দিনলৈকে পৰিষ্কাৰ নকৰাকে বা নোধোৱা নেমেলাকে লেতেৰা মাস্ক এখন তেওঁলোকে পিন্ধি থাকে। তাৰ সেইটো পৰাও থাকে। হয়, তাৰ পৰাও এই ফাংগাছবিধ বিয়পিব পাৰে বুলি মানুহৰ মাজত এটা প্ৰচলন হৈছে। সেই বিষয়ে আপোনাৰ মতামত জানিব তাৰমানে বিচাৰিছো। মাস্কটো পৰিধান কৰাৰ বিজ্ঞানসন্মত পদ্ধতি আছে। মাস্কখনে আমি যেতিয়া মুখত জোৰকে মাৰি ৰাখো, আমাৰ উশাহ নিশাহ, মুখৰ পৰা ওলোৱা ভাপ, এই গোটেইখিনি ভিতৰত জমা হয়। আৰু সেইকাৰণে কোৱা হৈছে যে মাস্কখন, আজি যিখন মাস্ক আমি পৰিধান কৰিলো, সেইখন আমি অহাকালি পৰিধান কৰিব নালাগে আচলতে। মাস্ক এতিয়া সাধাৰণতে 3 ধৰণৰ পাওঁ। আমি এটা ট্ৰিপল লেয়াৰ মাস্ক আপুনি দেখিছে, সেউজীয়া ৰঙৰ যিবোৰ থাকে। আৰু এখন আপোনাৰ N95 মাস্ক থাকে। এইখিনি ধাৰণা আমাৰ সাধাৰণ মানুহৰো এতিয়া হৈ গৈছে, ট্ৰিপল লেয়াৰ মাস্কটো কি, N95 মাস্কটো কি। তাৰ উপৰি এতিয়া আৰু এনেকুৱা হৈছে যে কাপোৰেৰে বনোৱা উন্নত ধৰণৰ মাস্কো বজাৰত প্ৰচলন হৈছে, যিবোৰ ৱাছেবল। হয়। ৱাছেবল মাস্ক বিলাক ধুব পৰা মাস্ক বিলাক ধুব লাগে, দৈনিক ধুব লাগে। আৰু যিটো আমাৰ এই ট্ৰিপল লেয়াৰ মাস্ক আছে, এই মাস্কটো একচুৱেলি আমি পিছদিনাখন আৰু পিন্ধিব নোৱাৰো। আমি মেক্সিমাম 4 ঘন্টা 5 ঘন্টা পিন্ধাৰ পিছত তাক পেলাই দিব লাগে। সেইদিনতে পিছদিনাখন আৰু সেইখন পিন্ধাৰ উপযোগী নহয়। N95 মাস্কটো আমি এবাৰ পিন্ধাৰ পিছত তাক ভাল কৰি আমি বতাহ লগা ঠাইত মেলি থব পাৰো। হয়। মেলি থোৱাৰ পিছত 2 দিন যদি তেনেকে মেলি থোৱা যায়, তাৰ পিছত চতুৰ্থ দিনা, মানে প্ৰথম দিনা পিন্ধিলে, মাজত 2 দিন গেপ দিলে, তাৰ পিছদিনা আকৌ সেইটো পিন্ধিব পাৰি। সেইকাৰণে 4খন মাস্ক হলে অল্টাৰনেটিভলি সেনেকে 7 দিন 15 দিনলৈকে ব্যৱহাৰ কৰিব পাৰি। কিন্তু এইটো এটা কথা ইয়াতে মই কওঁ যে যিহেতু এতিয়া বজাৰত বহুত মাস্ক আছে, বহুত ধৰণৰ বস্তু আছে, গতিকে ধুব পৰা মাস্ক যিসকলে পিন্ধে তেওঁলোকে এইটো মানে দৈনন্দিন হিচাপত ধুই ভালদৰে চাফা কৰি ৰদাই তাৰপিছত আকৌ পিছদিনাখন পিন্ধিব লাগে। একেখন মাস্ককে মানে তেওঁৰ সেইটো নোধোৱাকে বা এনেই থৈ নিদিয়াকে, ভালকে তাক ঠিক ঠাক নকৰাকে আকৌ এবাৰ পিন্ধিব নালাগে। এইটো অপকাৰী হয়। আৰু এটা কথা মানুহৰ মাজত প্ৰচলন হৈছে যে যিসকল লোকে ইতিমধ্যে কভিড ভেকচিন লৈছে, তেওঁলোকৰ ক্ষেত্ৰত এনেধৰণৰ ফাংগাজনিত ৰোগ বিলাক হোৱা দেখা পোৱা গৈছে বুলি মানুহৰ মাজত প্ৰচলন হৈছে। সেইটো এইটো ভুল ক্ষেত্ৰত ধাৰণা। হয়, ভুল সেইটো ধাৰণা। ক্ষেত্ৰতো আপোনাৰ পৰা আমি ৰাইজক, আমাৰ শ্ৰোতাসকলক এইটো জনাব। একেবাৰে ভুল ধাৰণা। ফাংগাছজনিত অসুখক এই ভেকচিনৰ লগত কেতিয়াও একেলগ নকৰিব। হয়। ভেকচিন, এই কভিডৰ বিৰুদ্ধে ভেকচিনটো আমাৰ কাৰণে এটা খুব ডাঙৰ অস্ত্ৰ, খুব উপকাৰী কাম সদ্যহতে। গতিকে এই ভেকচিন লোৱাৰ পৰা বিৰত নাথাকিব। এইটোৰ লগত যিকোনো ফাংগাছ, অমুক তমুক এইবিলাকৰ একো কথা জড়িত হৈ থকা নাই। হয়। গতিকে ভেকচিনটো ভেকচিনৰ ঠাইত আছে, ভেকচিন ল'ব লাগে। ফাংগাছটো এটা তাৰ আমাৰ কভিড ৰোগৰ চাইড এফেক্ট হিচাপে আমি কিছুমান, চাইড এফেক্ট নহয়, এইটো আনুষংগিক হিচাপে আমি 2-এটাত পাইছো। গতিকে সেইখিনিক আমি সেই ধৰণে আলোচনা কৰো। হয়। কিন্তু ভেকচিনটো একেবাৰে উপকাৰী। ভেকচিনটো কভিডৰ বিৰুদ্ধে আমাৰ এইপাতে অস্ত্ৰ, আমি এইটো ব্যৱহাৰ কৰো। হয়। এইটো সম্পূৰ্ণৰূপে এটা ভুল ধাৰণা মানুহৰ মাজত প্ৰচলন হৈছে। ভুল ধাৰণা। ভেকচিনৰ লগত ফাংগাছৰ কোনো সম্পৰ্ক নাই। হয়। ভেকচিন ছেফ আৰু তাক ল'ব লাগে। আৰু ইতিমধ্যে অসম চৰকাৰে এই ফাংগাজনিত ৰোগবিলাকক মানে এটা নটিফাইবল ডিজিজ হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। আৰু এই ক্ষেত্ৰত অসমৰ স্বাস্থ্য বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে, সেইটো আপোনাক অন্তিমবাৰৰ কাৰণে জানিব বিচাৰিছো। চাওক, প্ৰথমতে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। যেনেকে মই এতিয়া এইখিনি কথা কৈ আছো, এইখিনি কথা আমি পেপাৰে পত্ৰ আমি লিখিছো। গতিকে এই যে ফাংগাছটো আছে, ফাংগাছটো আমাৰ পৰিৱেশত আছেই, কিন্তু অতি দূষিত পৰিৱেশৰ পৰা
বা সেই বতাহৰ পৰা যদি মানুহে লয় তেতিয়াহ'লে যে ক্ষতি কৰিব পাৰে আমি এই কথাটো জনাইছো। যিখিনি সাধাৰণ সাৱধানতাৰ কথা মই কলো, সেই সাৱধানতাখিনি মানুহে ললে ব্লেক ফাংগাছ মানুহৰ ক্ষেত্ৰত নহয়। যি দুই এটা কেছ আমাৰ কেতিয়াবা যদি ওলাই, নটিফাইবল আমি এইকাৰণে কৰিছো যে যদি এনেকুৱা ধৰণৰ মানে চৰকাৰে কৰিছে যে যদি এনেকুৱা কেছ ওলাই তেতিয়াহ'লে আমি প্ৰথমতে নিজে জানিব লাগিব আৰু তাৰপিছত আমি জনাব লাগিব চৰকাৰক, ৰাজ্য চৰকাৰক, আৰু কেন্দ্ৰীয় চৰকাৰেও জানি থাকিব লাগিব যে ইয়াত এটা ব্লেক ফাংগাছৰ কেছ আছে, ইয়াৰ হয়তো এইখিনি ধৰণৰ ঔষধৰ পৰিমাণ দৰকাৰ হ'ব পাৰে। গতিকে এই গোটেইখিনি যিটো প্ৰিপেয়াৰ্ডনেছ আমাক লাগিব, সেই গোটেইখিনি কথা জানি থাকিবৰ কাৰণে নটিফাইবল কৰাটো আমাৰ কাৰণে ভাল কথা। হয়, সেইকাৰণে নটিফাইবল বুলি কোৱা হৈছে। ধন্যবাদ ছাৰ। আজি আপুনি আমাক যথেষ্ট আপোনাৰ ব্যস্ততাৰ মাজতেই গাড়ী ৰাখি, ৰাস্তাৰ মাজতে গাড়ী ৰাখি আপুনি আমাৰ শ্ৰোতাসকলৰ কাৰণে এইখিনি গুৰুত্বপূৰ্ণ কথা ক'লে, আৰু তাৰ কাৰণে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ প্ৰত্যেকগৰাকী শ্ৰোতাৰ হৈ আমি আপোনাক ধন্যবাদ জনাইছো, আৰু লগতে আপুনি আপোনালোকৰ পৰিয়াল বা আপোনাৰ লগত কাম কৰা সকলোৰে আমি সুস্বাস্থ্য কামনা কৰিছো। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনিলে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ কথা কভিড অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত COVID-19 সংক্ৰমণৰ এই সময়ছোৱাত মিউকৰ মাইকোচিছ বা বিভিন্ন ফাংগাছজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ, ইয়াৰ বিভিন্ন প্ৰকাৰ, লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে কিছুমান অতি গুৰুত্বপূৰ্ণ কথা আপোনাক জনালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যকৰী নিৰ্দেশক আৰু মেডিকেল এডুকেশ্যন অসমৰ অতিৰিক্ত নিৰ্দেশক ডাক্তৰ মনোজ কুমাৰ চৌধুৰীয়ে। ডাক্তৰ মনোজ কুমাৰ চৌধুৰী ছাৰৰ সৈতে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ হৈ কথা পাতিলে ভাস্কৰ ভূঞাই। আজিৰ এই অনুষ্ঠানটোৰ সম্পৰ্কে আপোনাৰ কোনো মতামত থাকিলে বা আপোনাৰো যদি COVID-19 বা ইয়াৰ সৈতে জড়িত কোনো স্বাস্থ্য সম্বন্ধীয় কোনো জানিবলগীয়া কথা আছে তেন্তে আমালৈ লিখি পঠাওক। আমাৰ হোৱাটছএপ নম্বৰ 9954489439 হয়, 9954489439। আপোনাৰ মতামত আৰু পৰামৰ্শই আপোনাৰ বাবে লাগতিয়াল বিষয়ভিত্তিক অনুষ্ঠান প্ৰস্তুত কৰাত ৰেডিঅ' ব্ৰহ্মপুত্ৰক সহায় কৰিব। আজিৰ অনুষ্ঠানটো আমি ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চৰ অন্তৰ্গত কথা ব্ৰহ্মপুত্ৰৰ সহযোগত আপোনাৰ বাবে প্ৰস্তুত কৰি তুলিলোঁ।